মাদানী জামিয়াতুল উলামা হিন্দৰ সভাপতি অসমলৈ আহে তেতিয়া আমি দেখা পাওঁ আজমল ডাঙৰীয়াৰ যিসকল সদস্য UDF-ৰ তেখেতসকলে যথেষ্ট আগভাগ লয় কাৰণ অসম জামিয়াতৰো আজমল ডাঙৰীয়া সভাপতি কিন্তু এবাৰ অলপ আচৰিত হৈছোঁ UDF-ৰ যিসকল বিধায়ক তেখেতসকলক লগত দেখা নাই আৰু কি কাৰণে আহিছিল এই কথাটো অলপমান পোৱাটো টান হৈছিল এইকাৰণে তেখেতে আহি অকল গোৱালপাৰাৰ উচ্ছেদখিনি চাইছিল কিন্তু বাতৰিত প্ৰকাশ পোৱা মতে তেখেতে বিটিআৰ অঞ্চলৰ মাজেদি অসমলৈ আহিলে সেই গতিকে অসমত হোৱা পৰ্বতজোৰা বা অন্যান্য যিখিনি উচ্ছেদ সেইখিনি তেখেতে কিয় নাচালে এই প্ৰশ্নটো উত্থাপন হৈছিল কিন্তু আজি গুৱাহাটীত তেখেতে এখন প্ৰেছ মেল সম্বোধন কৰিলে আৰু তেখেতে এই উচ্ছেদখিনি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নিৰ্বাচনৰ সময়ত কৰা উচ্ছেদ আৰু সুপ্ৰিম কোৰ্টৰ যিবিলাক গাইডলাইন এই গাইডলাইন নমনাকৈ কৰা উচ্ছেদ বুলি কৈছে এই তিনিওটা কথাতেই ময়ো একমত আদানী ডাঙৰীয়াৰ লগত অন্য ক্ষেত্ৰত তেখেতসকলৰ লগত একমত নহ'লেও এই তিনিওটা ক্ষেত্ৰত মই একমত যে অসমৰ যি উচ্ছেদ এই উচ্ছেদ বিজেপি দলে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ আৰু চিনাকি অচিনাকি সন্দেহযুক্ত বিদেশী এই কথাবিলাক শ্ৰেণীৰ মানুহৰ আগত দি পেলাই তেখেতে এটা সন্দেহৰ বাতাবৰণ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে অহোপুহাৰ কৰি আছে কিন্তু এই টেপটোত আমি কোনেও ভৰি দিয়া উচিত নহয় আৰু আজি সংবাদমেলখনৰ পৰা এনেকুৱা এটা ধাৰণাই হৈছে যে আদানী যিজন মাদানী মেহমুদ মাদানী নহয় জানো মেহমুদ মাদানীয়ে এই কথাখিনি গম পাইছে যে আদানীৰ স্বাৰ্থত আম্বানীৰ স্বাৰ্থত সকলোকে উৎপীড়ন চলাইছে বিজেপি চৰকাৰখনে আৰু পুঁজি বিক্ৰীৰ চৰকাৰ বুলি নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে এই গতিকে তেখেতৰ মন্তব্যকেইটাত মই যি তিনিটা কথাই গম পাইছোঁ মই সমৰ্থন জনাইছোঁ আৰু মই আশা কৰোঁ যে তেওঁলোকৰ যিহেতু এটা সৰ্বভাৰতীয় সংগঠন তেখেতসকলেও যিটো প্ৰকৃততে অৰাজনৈতিক স্বাধীনতা আন্দোলনত জড়িত আছিলে তেখেতসকলেও কথাখিনি দিল্লীত উপস্থাপন কৰিব মাজতে এগৰাকী আহিছিলে ছৈয়দা হামিদা কিবা নামটো তেখেতে কিন্তু এখন অতি ভুল ধাৰণা উচ্ছেদৰ ওপৰত দি গৈছিল তেখেতে কৈছিল যে বাংলাদেশীবিলাকক উচ্ছেদ কৰিছে কিন্তু মই এতিয়াও কওঁ যদি বাংলাদেশীক উচ্ছেদ কৰিছে ভাল কথা আৰু তেওঁলোকক ডিটেনশ্যন কেম্পত দিয়াৰ পিছত বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰিব লাগে কিন্তু বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিব লাগিব সেয়া লাগে ধৰ্মীয় সংখ্যালঘু হওক ভাষিক সংখ্যালঘু হওক অথবা অসমৰ খিলঞ্জীয়া অসমীয়া বুলি দাবী কৰা আমি সকলোৱে হওঁ কালি ৰাতি 9:21 যে মই এইটো সন্তুষ্ট হৈ আছোঁ মোৰ সন্দেহ হয় যদি মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ আগৰ আপোনালোকে ষ্টেটমেণ্টবিলাক চাব মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে অসমখনক এক মানে বিতৰ্কিত কৰিবলৈ বা অসমৰ বিষয়ে অসমত কিছুমান ষড়যন্ত্ৰ কৰিবলৈ বাহিৰৰ কিছুমান মানুহ আহিছে তেওঁলোকক মই ৱাৰ্ণিং দিছোঁ তেওঁলোক আহিব নালাগে তেওঁলোক আহিলে গ্ৰেপ্তাৰ কৰিম কিন্তু মাদানী ডাঙৰীয়া যে আহিলে আৰু মাদানী ডাঙৰীয়া অহা বুলি এটা আঞ্চলিক দলৰ ফালৰ পৰা যেতিয়া কথাখিনি সামাজিক মাধ্যমত দিয়া হ'ল তাৰপিছত যে অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে হাৰ পালে সেইটোতহে মই আচৰিত হৈছোঁ মোৰ সন্দেহ হয় যে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এটা এণ্টিচিপেশ্যনত আছিলে আশা কৰি আছিল যে মাদানীয়ে অসমখন চলাই থৈ দিয়ক তেতিয়া মই আৰু মানে সেই জ্বলা জুইত কিবা তাৰ ঘিউ ঢালিব পাৰিম কিন্তু এই ঘিউ ঢলা কামটো আদানী নে কি কয় চৰি মোৰ নামেই নাই মাদানী ডাঙৰীয়া যে নকৰিলে তাৰ কাৰণে মই জামিয়াতুল উলামাৰ